আমগুৰি চাহ বাগিচা তিৰু শাখা আমাৰ যিহে এই আহোম ব্ৰিজ জাজি আহোম ব্ৰিজ আজি 1968 চনত স্থাপিত। এই দলংটো আজি ইমান দিন প্ৰায় 60-70 বছৰমান হ'বলৈ হৈ আছে। সেই দলংটো আজি বহু পুৰণি হ'ল, কিন্তু অকণ ডেমেজ হৈ আছিলে ভিতৰত পুৰণিৰ কাৰণে। কিন্তু আমি এই বস্তুটো চাই আছোঁ যাতে আমি চৰকাৰে কেতিয়াবা বনাই দিব পাৰোঁ, যাতে আমাৰ এনেকুৱা বানৰ মানে কৃত্ৰিম বানৰ মহাপৰ্ব কেতিয়াও আমি নজৰত দেখি পোৱা নাছিলোঁ। যাতে যোৱা কালি যেনেকৈ বানটো হ'ল প্ৰায় আমাৰ তিৰু ছাইডত আমাৰ এই নৈ কিনাৰ লাইনটো বুলি কৈ আমাৰ প্ৰায় ইয়াত 200-300 আমাৰ চাহ শ্ৰমিক আমাৰ আই মা ভনী আমাৰ বসবাস কৰি আছে। তেওঁলোকৰ ঘৰটো সম্পূৰ্ণ ডুব গ'ল। আৰু আমাৰ এই আহোম ব্ৰিজটো এতিয়া আপোনালোক নিজে চাওক, এই আহোম ব্ৰিজটো আজি ইমান পুৰণি ব্ৰিজটো কালি এনেকুৱা বানৰ কবলত ইমান ডাঙৰকৈ বান হৈছিলে যাতে এই আহোম ব্ৰিজটো মানে চপৰাকৈ খহি গৈছে। গতিকে আমি সকলো আমগুৰি বাগিচা ৰাইজ হৈ পেলাই আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ, কোম্পানীকো অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে যাতে এই দলংটোৰ কিবা এটা ব্যৱস্থা কৰি যাতে আমাৰ শ্ৰমিকে আমাৰ খাটি খোৱা শ্ৰমিকে যাতে এই দলং যোগেদি পাৰ হ'ব পাৰে। আৰু আমি সংগঠন যোগেদি আমি এই বিজেপি চৰকাৰটো আমি দাবী জনাইছোঁ, যিহেতু বিজেপি চৰকাৰ হওক এজিপি চৰকাৰ হওক কংগ্ৰেছ চৰকাৰ আমি এইটো ক'বলৈ নাযাওঁ, এতিয়া আছে বিজেপি চৰকাৰ, সাহসী চৰকাৰ। সেই বিজেপি চৰকাৰ আমি দাবী জনাইছোঁ সেইটো কাৰণে যোৱা দেওবাৰো এটা বানপানী কৃত্ৰিম বানপানী আমাৰ আপাৰ লাইনত প্ৰায় আমাৰ 18টামান ঘৰত ডুব গ'ল, তেওঁলোকৰ ক্ষতিপূৰণ হ'ল। কিন্তু আমি চৰকাৰৰ প্ৰতিনিধি বা আজি বিভাগীয় কৰ্তৃপক্ষই ৰাজ্য চৰকাৰৰ বিষয়া না মণ্ডল না গাঁওবুঢ়া আমি অহা দেখি নাপালোঁ। গতিকে আমি দাবী জনাইছোঁ যাতে অতি সোনকালে যাতে এই ৰাইজৰ কাৰণে, যেতিয়া চৰকাৰ ৰাইজবিলাকৰ কাৰণে আছে, ৰাইজৰ কাৰণে আছে, জনসাধাৰণৰ কাৰণে আছে, যাতে ৰাইজৰ কাৰণে ওলাই আহি এই দলংটো মেৰামতি কৰি ৰাইজৰ উপকৃত যাতে হ'ব তাতে আমি দাবী জনাইছোঁ।